সঞ্জীৱদাৰ ব্যৱসায় যি ধূপ সেই ধূপ সঞ্জীৱদাৰ এয়া ঢেৰ কোৱালিটিৰ আছে অকণমান যদি ফোনটো দেখাই দিয়ে ফোনটো আচলতে একো ডাঙৰ কথা নহয় আমাৰ ডিসপ্লে আমাৰ বাইন সকলে প্ৰায় ফোন ব্যৱহাৰ কৰে এন্ড্ৰইড ব্যৱহাৰ কৰে এটা কি ফোন ইউজ কৰি আছে থাকে মানে টক দে ফোনটো ব্যৱহাৰ কৰিব আমাৰ ডিসপ্লে সকলে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে প্ৰায় আমাৰ ডিসপ্লে স্মাৰ্টফোন ব্যৱহাৰ কৰে এটা আপুনি কি ফোন ইউজ কৰি আছে মই এটো পোকো M2 পোকো M2 কিমান দিনৰ পৰা ব্যৱহাৰ কৰি আছে অটো হ'ল আজি 3 বছৰ হ'ব হ'ল বঢ়িয়া সব ইটো অনে আহি গ'ল ব্ৰাইটনেছটো আহি গ'ল ব্ৰাইটনেছটো নিজে কমাই থৈছিলে মই নিজে কমাই থোৱা আছে কাৰণ ব্ৰাইটনেছটো আমাক দৰকাৰ নাই যে যেহেতু পোহৰ একো নেৰাই ইনে চাৰ্জটো বেছিকৈ বহে চাৰ্জটো বেছিকৈ গুড আইডিয়া ইনে জিৰ' গৈ থৈ দিওঁ তাৰপিছত এতিয়া চব ইউজ কৰিব পাৰে সৰু গান এটা লগাই দিছোঁ ডাটা অন কৰা আছে যদি অকণমান গান এটা যদি নমস্কাৰ আপোনালোকে চাই আছে চাটাবিয়া সাজিদ আৰু আজি কোনো আমি ষ্টুডিঅ'ত নাই বা কোনো আমাৰ লগত কোনো ষ্টুডিঅ'ত বহি থকা নাই আমি ৰাস্তাত গৈ থাকোঁতে যোৰহাটৰ পৰা মৰিয়নি অভিমুখে গৈ থাকোঁতে আজি আমি এজন বিশেষ ব্যক্তিক লগ পালোঁ আৰু সেইজন ব্যক্তি হয়তো মোৰ দৰে বহুতৰ কাৰণে আদৰ্শৰ ব্যক্তি হ'ব পাৰে তেওঁ এজন শাৰীৰিকভাৱে অক্ষম এজন দৃষ্টিহীন ব্যক্তি সঞ্জীৱ দত্ত দা আজি লগ পালোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ কাৰণ এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিও নিজৰ কষ্টৰ ফলেৰে বা নিজৰ কষ্টৰ জৰিয়তে শাৰীৰিকভাৱে অক্ষম হোৱাৰ পাছতো তেওঁ কেনেধৰণে জীৱনৰ কঠিন বাটত আগুৱাই যাব পাৰে সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ কাৰণ আমি বিগত সময়ত দেখুৱাই আহিছিলোঁ শূন্যৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিয়ে কেনেকৈ সফল হ'ব পাৰে কিন্তু আজি এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিও যে নিজে কৰ্মৰ জৰিয়তে নিজৰ দিনৰ যি হাজিৰা বা যি নিজৰ কৰ্মৰ জৰিয়তে নিজৰ পৰিয়ালক পোহপাল দিব পাৰিছে বা নিজকে আগবঢ়াই লৈ যাব পাৰিছে তেনে এজন ব্যক্তিক আমি দেখুৱাবলৈ বিচাৰিছোঁ আৰু এজন আমাৰ লগত উপস্থিত আছে সঞ্জীৱ দাক মই প্ৰত্যক্ষত দেখাবলৈ অনুৰোধ জনাইছোঁ সঞ্জীৱ দা কি খবৰ ভাল প্ৰথমতে ক'ম আপোনাক বহুত বহুত ধন্যবাদ এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি হ'লেও আপুনি নিজৰ কৰ্মৰ জৰিয়তে আগবাঢ়ি গৈছে আৰু মোৰ দৰে বহুতো হয়তো চাগে ইনস্পায়াৰ কৰিব সৰু ভিডিঅ' এটা কৰিব লৈছোঁ আপোনাৰ লগত এই যাত্ৰা কেনেকৈ আৰম্ভ হ'ল ধৰক আপুনি শাৰীৰিকভাৱে অক্ষম হোৱাৰ পাছতো আপুনি আজি বৰ্তমান সময়ত ধূপ বিক্ৰী কৰি ফুৰিছে কেনেকৈ এই যাত্ৰা আৰম্ভ কৰিলে মই আচলতে ভাবিলোঁ যে ঘৰতনো কিমান বহি থাকিম মই নিজকে অলপ প্ৰিপেয়াৰ কৰি মই বোলো ধূপকে মই বেচোঁ নেকি মই কিন্তু এটা কথা কওঁ মই গাঁৱতে আছে বেচিছিলোঁ সৰিয়হ খাৱলি এইবিলাক কিবা কিবি বেচিছিলোঁ তাত মই ইমান বৰ লাভজনক নহ'ল তাৰপাছত ধূপৰ ব্যৱসায়টো কৰি চাওঁ বুলি তাৰপৰা ধূপৰ ব্যৱসায়টো কৰিলোঁ আৰু আপোনাৰ ভাবিলোঁ এই বুঢ়ানী বাটত এনেকৈ দোকান এখনত সোমাই কণ্টেক্ট কৰিলোঁ হ'লচেল দোকানত সোমাই ধূপ ল'লোঁ প্ৰথম কিমান টকা লৈছিলে প্ৰথমটো আপোনাৰ 600 টকা ধূপ লৈছিলোঁ 600 টকা লৈ বিকিলোঁ তাত মই ছাকচেছ হ'লোঁ তাৰপিছত এতিয়া বিকি কিন্তু যথেষ্ট কষ্ট হয় দেই কষ্ট কৰি হ'লোঁ তাৰপিছত এনেকৈ পৰ্যায়তে বহলাই আহি আছোঁ আৰু এতিয়া মই আপোনাৰ 15 বান্দুল 20 বান্দুল এনেকৈ লৈ বিক্ৰী কৰোঁ কিন্তু মই গোটেই বিক্ৰী কৰি এতিয়া মই মানে লোকচানত নাই আৰু ধুনীয়া কাৰোবাৰ চলি আছে এতিয়া কিমান দিনৰ আগতে এই ব্যৱসায় আৰম্ভ কৰিলে মই আপোনাৰ এবছৰমান হ'ল যোৰহাটৰ কোন জেগাত যায় যোৰহাট মই প্ৰায় নোযোৱা জেগাই নাই বিচাৰপুখুৰী বৰালি আপোনাৰ নৰালি আপোনাৰ আমাৰ কোৰ্টত সোমাওঁ DC ছাৰ ৰুম SP ছাৰ ৰুমতো এনেকৈ গৈছোঁ মানে আপোনাৰ ছুপাৰ মাৰ্কেট মানে নোযোৱা জেগা নাই আৰু প্ৰায়বিলাকতে যাওঁ কিনো সুধিব আপোনাক আপুনি একদম এটা ডাঙৰ কাহিনী আমাৰ কাৰণে আচলতে আপুনি হয়তো মই আপোনাক দেখি প্ৰথমতে ইনস্পায়াৰ হৈ গৈছোঁ বা মই প্ৰথমত ভবা নাছিলোঁ আপুনি শাৰীৰিকভাৱে অক্ষম হোৱাৰ পাছতো দাদাই কোৱাৰ কাৰণে মই ফটোতকৈ দেখিলোঁ বা আপোনাৰ লগত যোগাযোগ কৰিলোঁ বা কথা পাতিবলৈ চেষ্টা কৰিলোঁ এই ধূপ ধৰক আপুনি কিমান বছৰৰ ব্যৱসায় কিমান দিনৰ আগত এই ব্যৱসায়টো আৰম্ভ কৰিলে প্ৰথম যেতিয়া আপুনি ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিলে বা ওলাই আহিলে এই ৰাইজৰ মাজত যোৱাটো আপোনাৰ কাৰণে কিমান কঠিন আছিলে ৰাইজৰ মাজত যোৱাটো মোক কঠিন লাইন যেতিয়া অকণ কঠিন হয় কিন্তু সেই কঠিনটোক মই আওকাণ কৰোঁ কাৰণ মইতো আগৰ পৰাই ঘূৰিয়ে ফুৰোঁ সেইটো কাৰণে মই ভাবিলোঁ মই এই কাৰোবাৰটো কৰিব পাৰিমেই সেইবোৰ ইমান দিগদাৰ নাই টাউনৰ মাজত অলপ দিগদাৰ হয় হ'লেও মই কৰিব পাৰিম বুলি মনত ভাবিলোঁ কাৰণ মই যিহেতু ঘূৰি ফুৰা লোৱা অৱশ্যে যিসকল আমাৰ ব্লাইণ্ড দৃষ্টিহীন তেওঁলোকে ঘূৰি নুফুৰে তেওঁলোকৰ কাৰণে অলপ কষ্টকৰ বা কঠিন হয় কিন্তু মোৰ কাৰণে ইমান কঠিন নহয় আৰু কষ্ট হ'লেও মই কষ্টটো আওকাণ কৰি মই নিজৰ দৈনন্দিন কামবোৰ কৰি আছোঁ আৰু ঘৰত কোন কোন আছে আপোনাৰ ঘৰত মা ভাইটি দাদা বিয়া পাতিলে ছোৱালী দুজনী ভাইটি ছোৱালী এজনী
মই আচলতে এতিয়া ব্যৱসায়টো আপোনাৰ ধুনীয়া চলি আছে এতিয়া বৰ্তমান চলি আছে ভালকৈ চলি আছে এতিয়া যোৰহাটৰ বাহিৰত ক'ৰবাত কেতিয়াবা যোৱা হয়নে বাহিৰত যোৱা নাই যোৱাতে আজি কিন্তু এই চিনেমা তিনিআলি আজি আহিছে আজি প্ৰথম চিনেমাৰ তিনিআলি আহিছে মই বোলো সদায় একেখন জেগাতে ঘূৰি নুফুৰোঁ বিকি কিমান যাব কাৰণ চবটো একেখন জেগাতে এদিন গ্ৰুপটো ল'লে আপোনাৰ যেনেও আপোনাৰ 15 দিন 20 দিন যায় গতিকে সেইখন সদায় নাযাওঁ আজি বোলো চিনেমাত গৈ চাওঁচোন এনেকৈ বুলি ইয়াত মন কৰি ইয়ালৈ আহিব ৰাতিপুৱা কেইটা বজাত ওলায় ৰাতিপুৱা মই কেতিয়াবা 9টাত আহোঁ কেতিয়াবা 11টাত আহোঁ বা শুই উঠা দেৰি হয় এনেকুৱা কেইটাৰ পৰা কেইটালৈকে আপুনি এই ব্যৱসায় কৰে মই আপোনাৰ ধৰি লওক 11টাৰ পৰা একদম 5টা 5:30লৈকে মই টাউনত থাকোঁ যদি কোনোবাই আপোনাৰ পৰা ধূপ ল'ব বিচাৰিছে ধৰক এক পেকেট বা এক বাণ্ডল ল'ব বিচাৰিছে আপুনি তেওঁক আপোনাক মানে ফোন কৰিলে আপুনি দিব পাৰিবনে যদি কোনোবাই ধৰক ল'ব বিচাৰে আজিকালিতো এইবোৰ চবতে সুবিধা আছে অনলাইন টাইপৰ ধৰক আপোনাক যদি যোগাযোগ কৰে বা আপোনাৰ ওচৰলৈ আহে কোনোবাই যদি ফোন কৰে মই ধূপ দিব পাৰিম কাৰণ অৱশ্যে আজিকালি আমাৰ ভিডিঅ'টোতে আপোনাৰ নাম্বাৰটো দিলোঁ যদি আমাৰ ভিডিঅ'টো কোনোবাই চাই তেওঁ আপোনাক যোগাযোগ কৰিব পাৰিব ভিডিঅ'টোৰ নাম্বাৰটো দি দিয়কচোন মোৰ নাম্বাৰটো 9707257812 তেওঁ এই নাম্বাৰটোত যোগাযোগ কৰিব আৰু এই নাম্বাৰটোত যোগাযোগ কৰিলে তেওঁৰ পৰা ধূপ ল'ব পাৰিব শেষত দুটামান প্ৰশ্ন সুধো এই যি আপুনি কৰ্ম সেই কৰ্ম হয়তো মোৰ দৰে বহুতকে ইনস্পায়াৰ কৰি গৈছে যুৱ প্ৰজন্ম আছে বা শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকল আছে তেওঁলোকক কিবা আহ্বান জনাব বিচাৰিব নেকি আপুনি মই আচলতে যুৱ প্ৰজন্মক এটাই কথা কওঁ বিশেষভাৱে যিসকল আমাৰ শাৰীৰিকভাৱে সক্ষম তেওঁলোকক কওঁ যিখিনিয়ে পাৰে মানে যাৰ হাত ভৰি ঠিক থাকে আপোনাৰ দৃষ্টিশক্তি নাথাকিলেও তেওঁলোকে যদি ঠিকেই থাকে তেওঁলোকে কিন্তু নিজকে কষ্ট কৰক মই সেইটো কথা কওঁ এতিয়া আমাৰ বহুত দৃষ্টিহীন ব্যক্তি বা বহুত আজিকালি ভাল ভাল মানুহেও পইচা মানে বিচাৰে এইটো বৃত্তি নিজৰ হেৰি হিচাপে লৈছে প্ৰফেশ্যনেল এইটো মই কিন্তু নিবিচাৰোঁ মানে কষ্ট কৰি পেলাই খোৱাটো মই বিচাৰোঁ তেওঁলোকে এতিয়া বহুতে পইচাই বিচাৰি থাকে গান গায় কোনোবা গান গোৱাটো এটা বেয়া কথা নহয় এনেকৈ ৰাস্তাত লৈ গান গায় এইবিলাক মই পচন্দ নকৰোঁ পইচাই বিচাৰি এনেকৈ গান গাই থাকে তাতকৈ এনেকৈ কাৰোবাৰ এটা কৰি কওকচোন গান গাওক কোনোবাই প্ৰগ্ৰেম কৰিছে কোনোবাই ষ্টেজ প্ৰগ্ৰেম তেনেকুৱা একো নাই মঞ্চত কিন্তু এনেকৈ ৰাস্তাত লৈ গান গাই পইচা বিচাৰাটো মই চাপৰ্ট নকৰোঁ আমাৰ দৃষ্টিহীনসকলক তেওঁলোকে কষ্ট কৰক আজি মই কেনেকৈ কষ্ট কৰিছোঁ তেনেকৈ কষ্ট কৰাটো মই বিচাৰোঁ চৰকাৰী ফালৰ পৰা কেতিয়াবা কিবা পাইছে চৰকাৰীটো আপুনি সুবিধা ভালেই কৰিছে চৰকাৰী ফালৰ পৰা মই 1000 টকা এটা পাই আছিলোঁ তাৰপিছত এতিয়া গোটেইবিলাক কি কৰিলে আমাৰ অসম চৰকাৰে মানে অৰুণোদয়ৰ লগত একেলগে চববোৰ সাঙুৰি পেলালে এতিয়া সেই সাঙুৰাৰ পিছত মোৰ মানে 4 মাহ দিন বন্ধ হৈ আছে আপোনাৰ অক্টোবৰৰ পৰা মই অক্টোবৰলৈকে পালোঁ নৱেম্বৰৰ পৰা মোৰ বন্ধ হৈ আছে আৰু দেৰিলৈকে এতিয়া মাৰ্চতো সোমাই নাই নাজানো যদি মই অৱশ্যে ইয়াৰ কাৰণে ঘূৰা ঘূৰি কৰিছোঁ বাৰু সোমাব বুলি কৈছে আৰু যে নতুনকৈ আমাৰ যদি আপোনাক যদি নতুনকৈ আকৌ এপ্লাই কৰি দিয়া হ'ব যদি গুৱাহাটীত পৰ্টেলটো খুলি দিয়ে আপোনাৰ পইচাটো সোমাই যাব এনেকৈ বুলি কৈছে কিন্তু মই কেইবাবাৰো গ'লোঁ বাৰু আমাৰ কোৰ্টত অৰুণোদয় কেন্দ্ৰত যিহেতু ব্ৰাঞ্চত গৈ খবৰ ল'লোগৈ এতিয়া কি হয় নাজানো আৰু সোমাব লাগে সোমাব চাগে প্ৰেম কেতিয়াবা হৈছেনে বিয়া বাৰৰ কথা কেতিয়াবা চিন্তা কৰিছে প্ৰেমৰ বিষয়ে মই আপোনাক পিছত ক'ম আজি নকওঁ এদিন মই আপোনাক সেইটো বিষয়ে বহলাই ক'ম বাৰু কিন্তু সেইটো বিষয়ে আজি নকওঁ ধন্যবাদ এয়া আছিল সঞ্জীৱ দা আৰু যদি কেতিয়াবা যোৰহাটৰ ওচৰে পাজৰে যদি কোনোবা ঠাইত আপুনি লগ পায় তেওঁৰ পৰা ধূপ ল'ব আৰু তেওঁ এজন কৰ্মদক্ষ ব্যক্তি নিজৰ কৰ্মৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি আহিছে বা নিজৰ স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি গৈছে আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিলোঁ আৰু যিসকল যুৱ প্ৰজন্ম আছে বা যিসকল ব্যক্তিয়ে একো কৰিব নোৱাৰোঁ বুলি ভাবিছে বা কৰিব পৰা নাই তেওঁলোকৰ হয়তো ভিডিঅ'টো চাই ভাল পাব কাৰণ এজন দৃষ্টিহীন ব্যক্তিয়ে নিজকে কেনেধৰণে স্বাৱলম্বিতাৰ দিশত আগুৱাই লৈ গৈছে বা কেনেধৰণে কাম কাজৰ জৰিয়তে আগুৱাই লৈ যাব পাৰিছে তাৰ এক জ্বলন্ত উদাহৰণ সঞ্জীৱ দাৰ আছে আৰু সঞ্জীৱ দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ